আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বই আজি উদযাপন কৰিছে যোগ দিৱস। এয়া কাকজানৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আৰোহণ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ। যোগ দিৱস উপলক্ষে পুৱা এইদৰে অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত এইদৰে যোগাসন আৰু প্ৰাণায়াম কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে এই বিশেষ দিনটোত আৰোহণ একাডেমীৰ 15 সংখ্যক প্ৰতিষ্ঠা দিৱস। এইলৈ যোগ দিৱস উপলক্ষত প্ৰথমে যোগাসনৰ চৰ্চাৰে আৰম্ভ কৰিছে দিনজোৰা কাৰ্যসূচীৰ। ইফালে যোগ প্ৰশিক্ষক নৱজ্যোতি বৰাই ছাত্ৰ-ছাত্ৰীসকলক যোগ প্ৰশিক্ষণ প্ৰদান কৰাৰ সমান্তৰালকৈ যোগ শিক্ষাও কিদৰে দৈনন্দিন জীৱনত প্ৰভাৱ পেলায় অৰ্থাৎ কিদৰে শৰীৰ মন মগজু সুস্থ কৰি ৰাখিব পাৰি তাৰ ওপৰত মন্তব্য প্ৰদানেৰে উপস্থিত সকলোকে সজাগ কৰাৰ লগতে প্ৰতিটো দিনতে যোগাসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়। আমাৰ আৰোহণ একাডেমীৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰেই আমি যোগ দিৱস পালন কৰি আহিছোঁ। আজি 21 জুন তাৰিখটো বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে সকলোৱে পালন কৰি আহিছে, আমিও পালন কৰিছোঁ। আমি আৰোহণ একাডেমীয়ে এই দিৱসটো পালন কৰাৰ উদ্দেশ্য এটাই যে আমাৰ ল'ৰা ছোৱালীখিনি এই ক্ষেত্ৰত আগবাঢ়ি যাওক। আমাৰ সকলো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল যোগৰ জৰিয়তে শাৰীৰিক মানসিক আধ্যাত্মিক চব ক্ষেত্ৰতে যাতে আগবাঢ়ি যায়, সেই উদ্দেশ্যৰে আগত ৰাখি আমি প্ৰতি বছৰে এই অনুষ্ঠান পালন কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আৰু যিহেতু আমাৰ 21 জুন তাৰিখ আমাৰ প্ৰতিষ্ঠা দিৱস, গতিকে আমি এই অনুষ্ঠানটো প্ৰতিবাৰে পালন কৰিবৰ কাৰণে আমাৰ সুবিধা হয়। আমাৰ এই হল ঘৰটোত আচলতে আমি প্ৰতি বছৰেই এই অনুষ্ঠান পালন কৰি গৈছোঁ আৰু পালন কৰি থাকিম। অসম আদিত্য টিয়ক।